যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ এখন গাড়ী গৈ আছে ঘণ্টাত 80 কিলোমিটাৰ যাব হা প্ৰশ্নটো কিন্তু এটা কথা আকৌ এইটো প্ৰশ্নটো তুমি যদি উত্তৰ দিব পৰা শুদ্ধ উত্তৰ দিলে মই 20 টকা দিম আগতে চুক্তিটো কৰি লৈছোঁ আৰু যদি ভুল উত্তৰ দিয়া তুমি মোক কেই টকা দিবা ঠিক আছে দিম বাৰু কেই টকা দিবা কোৱা দিম ন কিবা এটা দিমতো ঠিক আছে 100 টকা দিব লাগিব 20 টকা মই দিলে 100 টকা হ'ব 50 টকা দিবা শুনা ইয়াৰ পৰা যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ এখন গাড়ী গৈ আছে ঘণ্টাত 80 কিলোমিটাৰ বেগত গাড়ীখন গৌৰীসাগৰ অভাৰব্ৰিজৰ ওচৰত কিমান স্পীডত গৈছে আৰু কেই নম্বৰ গিয়াৰত চলিছে কোৱাচোন তুমি কিমান স্পীডত গৈছে আৰু কিমান কেই নম্বৰ গিয়াৰত গৈছে কেই নম্বৰ গিয়াৰত গৈছে ন কোৱা কোৱা গাড়ী গৈছে ঘণ্টাত 80 কিলোমিটাৰ মানে 2 ঘণ্টাত তোমাৰ 180 কিলোমিটাৰ ডিব্ৰুগড়লৈ হয় 2 ঘণ্টাত ডিব্ৰুগড় পাই যাব কিন্তু তাতকৈ টাইমটো অলপ বেছি লাগিছে আধা ঘণ্টামান চাগে বেছি লাগিছে এইটো মই সেইটো নকওঁ মই কিন্তু গাড়ীখন কিমান স্পীডত গৈছে আৰু কেই নম্বৰ ইয়াত চলিছে গৌৰীসাগৰ গৈছে গিয়াৰটো লাগিছে 2 নম্বৰ কি কৰে গাড়ীখন যদি অট'মেটিক হয় কেলে হ'ব আকৌ অট'মেটিক সেইখন গাড়ী মই লৈ গৈছোঁ সেইখন কেলা অট'মেটিক গিয়াৰ এবাৰে লাগে গিয়াৰ স্পীড 20 30 তেনেকেই যায় দে 50 দে পইচা দে 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 হ'ব